আজি আমি বিটিআৰ গভৰ্ণমেণ্টৰ দ্বাৰা গঠিত যি এডুকেশ্যন এডভাইজাৰী বৰ্ড যি কমিটি, সেই কমিটি কিছুমান বিটিআৰ অঞ্চলত এডুকেশ্যনৰ ক্ষেত্ৰত কিছুমান কৰিবলগীয়া কামবিলাক আমি কৰি আছোঁ। আৰু সেই মৰ্মে আমি যোৱা 2 মাহ ধৰি কলেজৰ শিক্ষকবিলাকৰ কিছুমান প্ৰমোশ্যন, কেছ প্ৰমোশ্যন আৰু কিছুমান ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক আমি কৰি আছিলোঁ। তাৰপিছত কিন্তু আমি বহুত চেষ্টা কৰিও আমি সফল হ'ব পৰা নাই। কিছুমান মানে অফিচিয়েল আমাৰ ছেক্ৰেটাৰিজ বা অফিচত কাম কৰা মানুহবিলাকৰ কিছুমান সমস্যা দেখা দিয়াৰ কাৰণে আমি এইবিলাক কাম আজিলৈকে আমি কাম কৰি দেখুৱাব পৰা নাই। কাৰণ আমি দেখিছোঁ যে যেতিয়াই আমি ছেক্ৰেটাৰীবিলাকৰ ওচৰত আমি যাওঁ এই কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ সম্পৰ্কে কলেজ শিক্ষকবিলাকৰ, তেতিয়া মানে এওঁলোকে গভৰ্ণমেণ্টৰ দ্বাৰা মানে আসাম গভৰ্ণমেণ্টৰ কিছুমান চিঠি বাধা দিয়াৰ চিঠি আছে বুলি তেওঁলোকে আমাক কৈ আছিলে। তাৰপিছত আজি আমি কিন্তু অফিচত গৈ আমি এই চিঠিবিলাক আমি উলিয়ালোঁ, কি চিঠিটো একচুৱেলি দিছে আসাম গভৰ্ণমেণ্টৰ পৰা। কিন্তু এতিয়া আমি দেখিছোঁ কি যে আমাৰ অসমৰ যিটো মাননীয় শিক্ষামন্ত্ৰী, তেখেতে আমাৰ BTC চিফ তেখেতলৈ লিখা এটা চিঠিয়ে আমি পালোঁ। আৰু সেইটো আমি দেখিলোঁ যে এইটো হয়তো ইণ্ডিভিজুৱেল অফিচিয়েল নহয়, সেইটো ইণ্ডিভিজুৱেল এটা চিঠিহে, এইটো গভৰ্ণমেণ্টৰ চিঠি নহয়। কিন্তু ছেক্ৰেটাৰীবিলাকে এইটো গভৰ্ণমেণ্টৰ চিঠি বুলি মানে আমাক কৈ মানে তেনেকুৱা মিছা কথা কৈ আছিলে। আৰু যাৰ কাৰণে যিটো আমাৰ কলেজ শিক্ষকবিলাকৰ যিটো প্ৰমোশ্যনৰ কাম, সেইটো কাম কৰাত আমাৰ এতিয়ালৈকে আমি মানে উপনীত হ'ব পৰা নাই। কিন্তু সেইটো আচলতে গভৰ্ণমেণ্ট চিঠি নহয়, যে এইটো এনেকুৱা উল্লেখ কৰা আছে যে BTC অঞ্চলত থকা যিবিলাক হায়াৰ এডুকেশ্যন, সেই হায়াৰ এডুকেশ্যনৰ প্ৰমোশ্যনৰ কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক কিছুমান ইৰেগুলাৰিটিছ হৈছে বুলি কৈছে, চিঠিত উল্লেখ কৰা আছে। কিন্তু সেইটো আমি ক্লিয়াৰলি আমি ক'ব পাৰোঁ যে ইয়াত আমাৰ BTC অঞ্চলত যিবিলাক আগতে এটা প্ৰমোশ্যনৰ কাম, ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক, কিন্তু এইটো গভৰ্ণমেণ্টত থকা যিটো ৰুল, UGCৰ গাইডলাইন, অসমত থকা আমাৰ এডুকেশ্যনৰ যিটো গাইডলাইন, সেইমতে গোটেইটো কাম কৰা হৈছে। আৰু আগতেও তেনেকুৱা আমি কাম কৰিছে ইয়াতে, আমাৰ BTC অঞ্চল প্ৰমোশ্যন হৈছে। সেই একেধৰণে প্ৰমোশ্যনৰ কামৰ আমি লাগি আছিলোঁ। কিন্তু এই এটা চিঠিৰ কাৰণে আমাৰ ছেক্ৰেটাৰীবিলাক কৰিব বিচৰা নাছিলে। কিন্তু আজি আমি উদ্ঘাটন কৰিছোঁ, চিঠিত আচলতে তেনেকুৱা একোৱেই নাই। আচলতে এইটো অফিচিয়েল চিঠি নহয়, সেইটো পাৰ্চনেল চিঠি। আৰু সেইকাৰণে আমি এতিয়া অন্য এটা চিঠি আমি আৰু আকৌ পাইছোঁ গভৰ্ণমেণ্টৰ পৰা, যে ক্লিয়াৰলি লিখা আছে গভৰ্ণমেণ্টৰ চিঠিত, যিটো 2022, তাতে লিখা আছে যে এই প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ যিবিলাক কাম BTC অঞ্চলৰ, সেইটো আমাৰ আসাম গভৰ্ণমেণ্টৰ আওতাত নপৰে। সেইটো যিহেতু এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যন, এইটো হ'ল আমাৰ BTCৰ এটা ট্ৰান্সফাৰ ছাবজেক্ট। সেইটো সকলো কাম ইয়াত প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিং, এই সকলো কামবিলাক আমাৰ BTC এই লেভেলতে এইটো কৰিব পাৰে বুলি তাত ক্লিয়াৰলি লিখা আছে। সেইটো কাৰণে আমি এতিয়া আজিৰ পৰা আকৌ যদিও কোড অফ কণ্ডাক্ট লাগিছে, সেইটো কাৰণে আমি এইটো খুব সক্ৰিয়ভাৱে আমি কাম কৰিব পৰা নাই। কিন্তু আমি আজি ক্লিয়াৰ হ'ব পাৰিছোঁ যে যিহেতু এইটো ট্ৰান্সফাৰ ছাবজেক্ট, সেই সকলো কামবিলাক আমি পৰৱৰ্তী সময়ত ইয়াৰ পৰা আমি কাম কৰিবলৈ পাৰিব বুলি আমি আশা কৰিছোঁ। আমি নিশ্চিত যে আমাৰ আফটাৰ ইলেকশ্যন আমি যিটো ফাৰ্ষ্ট কাউণ্টিঙৰ ছাৰ্ভিচ, ফাৰ্ষ্ট কাউণ্টিং আৰু আমাৰ প্ৰমোশ্যনৰ কামবিলাক আমি কৰিবলৈ পাৰিম বুলি আমি খুব মানে নিশ্চিত হৈছোঁ। যিহেতু গভৰ্ণমেণ্টৰ পৰা এইটো অৰ্ডাৰ দিয়া আছে যে ইয়াত আমাৰ অসম গভৰ্ণমেণ্টৰ পৰা কোনো ক'বলগীয়া একো নাই বুলি। আৰু সেইকাৰণে আমি আৰু এটা আমি খুব ভাল এটা আনন্দিত হৈছোঁ। আমাৰ BTC এডুকেশ্যন ছেক্ৰেটাৰী তেখেতে মানে আমি বহুতবাৰ তেখেতৰ লগতো আমি আলোচনা কৰিলোঁ এই সম্পৰ্কে। কিন্তু তেখেতে এই চিঠি এখনটো মানে গভৰ্ণমেণ্টৰ পৰা বাধা, আসাম গভৰ্ণমেণ্টৰ পৰা বাধা আছে বুলি মানে কৈ আছিলে ইমান দিনে। চ'
আমি কিন্তু আজিহে মানে সেই অফিচিয়েল চিঠিটো মানে উলিয়ালোঁ সঁচাকৈ আমি যিকোনো এটা চ'ৰ্চৰ পৰা আমি উলিয়াই চালোঁ যে আচলতে তেনেকুৱা অফিচিয়েল চিঠি নহয় আৰু সেইটোৱে মানে আমাৰ চিফ ছাৰক বা আমাৰ এই মানে BTC অঞ্চলৰ বিষয়া আন বিষয়ববীয়াক মানে তেওঁলোকে মানে এটা কি বুলি কয় এইটো খুব এটা ভুল এটা কি বোলে মিছলিড কৰিছে বুলি ক'ব লাগিব মিছলিড কৰিছে এইটো চবতকৈ দুখ লগা কথা যে আমাৰ BTC চিফক মিছলিড কৰিছে আমাৰ বেলেগ অফিচাৰবিলাকক মিছলিড কৰিছে যাৰ কাৰণে এই কামবিলাক মানে টাইমলি আমি কৰিব নোৱাৰিলোঁ হয় শিক্ষকবিলাককো মিছলিড কৰিছে আমাৰ চিফ ছাৰকো মিছলিড কৰিছে আৰু সেইটো মানে চবতকৈ দুখ লগা কথা